মনত হাত থৈ কওক, কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি ল'বৰ কাৰণে 5 লাখ টকা ঘোষ দিব লাগিছিল নে নাই? লাগিছিল নে নাই? বিজেপিৰ দিনত চাকৰিত পইচা দিব লাগে? বিজেপিৰ দিনত চাকৰিত পইচা দিব লাগে? 1 লাখ চাকৰি যে হ'ল, কোনবাই 1 টকা ঘোষ দিছে? বিজেপিৰ দিনত দালালি কমিছে নে নাই? এতিয়া মই আপোনালোকক কৈছো, ইলেকশ্যনৰ পিছতে মই আৰু 50,000 চাকৰি মই খুলি দিম। 50,000 চাকৰি কোনে পাব? গৰীবে পাব। আজি ইয়াতে আমাৰ মাসকল আহিছে। কংগ্ৰেছৰ দিনত অৰুণোদয় আছিলে নেকি? কংগ্ৰেছৰ দিনত অৰুণোদয় আছিলে নেকি? আপোনালোকক অৰুণোদয় লাগে নে নাই? কাক কাক অৰুণোদয় লাগে? হাত দাঙক। লাগে? ৰ চাওক তো গামছাখন দিয়া অলপ। অৰুণোদয় লাগে? ৰেচন কাৰ্ড কাৰ কাৰ আছে? হাত দাঙক। আছে? আজি মই ৰূপহীত কথা দি গলো, যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব। 100%। সকলোৱে পাব।